হাই বন্ধুসকল, মামাই ভাগিনসকলক ভাল খবৰ দিলে, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ভাগিনসকলক ভাল খবৰ দিলে। যিসকল মেট্ৰিক পৰীক্ষাৰ্থী আছে, যিসকলে মেট্ৰিক পৰীক্ষা এবাৰ দিছিলে আৰু বহুত ষ্টুডেণ্টে মানে অবজেকশ্যন কৰিছিলে মুখ্যমন্ত্ৰীক যে ছ'চিয়েল ছায়েন্সৰ যিখন পেপাৰ আছিলে, অৰ্থাৎ সমাজ বিজ্ঞানৰ যিখন পেপাৰ আছিলে টান আহিছিলে বুলি কৈছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে এইটো ফেচবুক লাইভ যোগে জনালে যে চিন্তা কৰিবলৈ কোনো কাৰণ নাই, কোনো টেনশ্যন নাই, টেনশ্যনত থাকিবলৈ কৈছে ভাগিনসকলক, টেনশ্যন ল'বলৈ মনা কৰিছে। ছ'চিয়েল ছায়েন্সৰ যিখন পেপাৰ আছিলে, অৰ্থাৎ সমাজ বিজ্ঞানৰ যিটো ছাবজেক্ট আছিলে টান আহিছিলে বুলি কৈছিলে, সেই ছাবজেক্টটোত সকলোকে পাছ কৰাই দিব বুলি মুখ্যমন্ত্ৰীয়ে জনালে যে এটা অতিৰিক্ত নম্বৰ দিব। যিহেতু বহুত ষ্টুডেণ্টে 10 নম্বৰ বিচাৰিছে, কোনোবা জেগাত ভিজিট কৰোঁতে মুখ্যমন্ত্ৰীয়ে কৈছে, আপোনালোকে নিশ্চয় ভিডিঅ'টোত গম পাব যে 10 নম্বৰ এটা অতিৰিক্ত দিবলৈ কৈছিলে ষ্টুডেণ্টবিলাকে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে অতিৰিক্ত কিবা এটা দি পেলাই সমাজ বিজ্ঞানৰ ছাবজেক্টটো পাছ কৰাই দিম বুলি কৈছে। বাকীসকল ঠিকেই হৈছে বুলি কৈছে, বাকী যিবিলাক ছাবজেক্ট আছে ঠিকেই হৈছে, কিন্তু ছ'চিয়েল ছায়েন্সখন অকণমান টান আহিছিলে, যিহেতু পেটাৰ্ণ সলনি কৰিছিলে বুলি কৈছে এইবাৰ। সেইকাৰণে সমাজ বিজ্ঞান বিষয়টোত পাছ কৰাই দিব বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। সকলো ভাগিনকে ভাল খবৰ দিলে। ভিডিঅ'টোত কি ক'লে মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা গম পাব, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলোঁ। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি চেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। চেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা চেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই চেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে। সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। এতিয়া